যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন যোৰহাট হোটেল কিংডম পেলেচত অনুষ্ঠিত কৰা প্ৰিন্স পাইপছ উদ্যোগত আয়োজন কৰে এই বাৰ্ষিক অধিৱেশনখনি উল্লেখযোগ্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমণ্ডল ঠিকাদাৰ সন্থাৰ প্ৰতিজন সদস্যৰ উপস্থিত এই দ্বিবাৰ্ষিক অনুষ্ঠিত কৰা হয়। আজি এই অনুষ্ঠানটিত সন্থাৰ সংবিধান অনুসৰি কমিটি কাৰ্যকাল 2 বছৰ। সংবিধান অনুসৰি কমিটি পুৰণি কমিটিখন ভংগ কৰি নতুন কমিটি গঠন কৰে। এই অনুষ্ঠানটিত সকলো সদস্যই একত্ৰিত হৈ তেওঁলোকৰ অভাৱ অভিযোগসমূহৰ বিষয়ে আলোচনা কৰা হয়। লগতে তেওঁলোকৰ নতুন কমিটি গঠন কৰাৰ সময়ত নিকাভাৱে এখন সুস্থ সবল কমিটিৰ হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, যাতে নতুন কমিটিৰ গঠন হোৱাৰ পিছত সন্থাৰ সদস্যসকলক বিপদৰ সময়ত পৰিয়ালৰ দৰে থিয় দিয়ে। পুঁজি সংগ্ৰহৰ বাবে কমিটিয়ে নতুন নতুন চিন্তা চৰ্চাৰে আগবাঢ়ি এই মুহূৰ্তত কামনা কৰিছোঁ। সঁহাৰি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সেই সহকৰ্মী বন্ধু, সামাজিক সংস্থা এটাৰ অৰ্থই বা কি? একটা সামাজিক সংস্থা হ'ল সামূহিক উদ্দেশ্য সাধনৰ কাৰণে তেনে উদ্দেশ্যত বিশ্বাসী মনোভাৱাপন্ন লোকৰ এক সামূহিক প্ৰচেষ্টা। অৰ্থাৎ সামূহিক উদ্দেশ্য অবিহনে সামাজিক সংস্থা গঢ়ি তুলিব নোৱাৰি। আমাৰ এই সংস্থাৰো সামূহিক উদ্দেশ্য আছে, যিবিলাক আমাৰ নিয়মাৱলীত স্পষ্টভাৱে উল্লেখ কৰা হৈ আছে। এইখিনিতে উল্লেখযোগ্য যে একোটা সন্থাৰ সিদ্ধান্ত আৰু কাম কাজৰ প্ৰভাৱ প্ৰত্যেক সিদ্ধান্ত গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ লগতে উদ্দেশ্য সাধনৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপ সুস্থ গণতন্ত্ৰৰ স্বচ্ছতা কাম কাজ সদায় ইয়াৰ উপৰি সামাজিক সংস্থাই অন্যথা সংস্থাৰ সামাজিক প্ৰাসংগিকতা সংস্থা এটাৰ সামাজিক গ্ৰহণযোগ্যতা আৰু সামাজিক বৈধতা শূন্য